যোৰহাটৰ অজন্তা বাইপাছৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুকলি কৰা হয় ছানৰাইজ স্পৰ্টছ আৰিনা নামৰ এখন ক্ৰীড়া উদ্যান। ফুটছাল আৰু পিকলবল খেলৰ বাবে আটক-ধুনীয়াকৈ নিৰ্মাণ কৰা উদ্যানখনৰ ফিটা কাটি মুকলি কৰে দগাঁও অনাথ আশ্ৰমৰ এটি কণমানি শিশুৱে। প্ৰথমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অনাথ আশ্ৰমৰ শিশুসকলৰ দ্বাৰা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ জনপ্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰুৱা উপস্থিত থাকি ক্ৰীড়াৰ সম্পৰ্কত ভাষণ আগবঢ়ায়। উল্লেখ্য যে আটক-ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই ক্ৰীড়া উদ্যানখনত খেল খেলি থাকোঁতে যাতে কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত নহয় তাৰ সুব্যৱস্থা কৰাৰ লগতে নতুন প্ৰযুক্তিৰে উদ্যানখন নিৰ্মাণ কৰি অভিভাৱক তথা তেওঁলোকৰ সন্তানে নিশাৰ ভাগতো খেলসমূহৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পৰাকৈ পোহৰৰ ব্যৱস্থা কৰিছে উদ্যানখনৰ লগত জড়িতসকলে। ইফালে অনাগত দিনত জিলাৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাখনো খেল এই উদ্যানখনত অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে উদ্যোক্তাসকলে। আমাৰ এনেইতো এই গ্ৰাউণ্ডখন 4টা গেম মেজৰলি একমডেট কৰিব। সেই গেমকেইটা হ'ল ফুটবলৰ এটা সৰু ভাৰ্জন আছে, সেইটো হৈছে ফুটছাল। ফুটবল একচুৱেলি এটা বহুত ডাঙৰ ফৰ্মেট হয়। ইয়াত ইমানখিনি মানুহে একেলগত আহি পিনে খেলিবৰ কাৰণে সিমানখিনি স্পেচো নাই, কিন্তু কম মানুহ গোট খাই পিনেও সিমানখিনিয়ে এক্টিভিটি কৰিব পাৰে। ফিজিকেল ফিটনেছৰ কাৰণে আজিকালি বহুতে ফুটছল খেলিব বিচাৰে, লগতে ক্ৰিকেট খেলিব পাৰে উইদিন দ্য ছেইম টাৰ্ফ। আৰু দুটা আৰু স্পৰ্ট আছে যোনকেইটা এতিয়া নতুনকৈ বিৰাট মানে ফেমাছ হৈ গৈ আছে। এটা হ'ল পিকল বলটো বহুত জলদি শুনি আছোঁ যে জুনিয়ৰ অলিম্পিক্সতো ইনভলভ হ'ব। চ' এই গেমটোৰ বহুত প্ৰস্পেক্টছ আছে আগলৈ। আৰু আমি ছানৰাইজ স্পৰ্টছ এৰেনা আমি এইটো ক্ৰিয়েট কৰিছোঁ। এইটো আমাৰ ছেকেণ্ড ক্ৰিয়েশ্যন হয়। আমি এনেকুৱা আৰু ফেচিলিটি আহিব। ইয়াতে কৰা মেইন এজেণ্ডা হ'ল যেনেকৈ তেখেতে এতিয়া ক'লে যে আগতে আমি ল'ৰা ছোৱালীবিলাকে খেলিবৰ কাৰণে ঘৰৰ পৰা ওলালেই ঢেৰ অপশ্যন থাকে, জেগা থাকে, কিন্তু আজিকালি ধৰক ইমান জেগা নাই, মানুহে খেলিলেও পটুকে অবজেকশ্যন কৰে। সেইটো কাৰণে এইটো স্পেচিফিক এৰিয়া বনোৱা গৈছে য'ত মানুহে সৰু ল'ৰা ছোৱালীবিলাকেও ফুটবলো খেলিব পাৰে, ফুটছল খেলিব পাৰে, পিকল বল খেলিব পাৰে, আৰু ইয়াতে আউটডোৰ বেডমিণ্টনো খেলিব পাৰে ইফ নিডেড। তাৰ বাহিৰে কিছুমান আৰু গেম আছে যোনবিলাক আমি এতিয়া লাহে লাহে আপোনালোকৰ আগলৈ আনি থাকিম। যেনেকৈ এতিয়া কিছুমান ফান এক্টিভিটি আছে ফেমিলিৰ লগত যদি আহিলে, ফেমিলিও ইয়াত আহি পিনে টাইম স্পেণ্ড কৰিব পাৰে, নট অনলি বাই প্লেয়িং পিকল বল, কিন্তু ইয়াতে কিছুমান কেছেট বল আছে, সেইখিনি কৰি পিনেও তেওঁলোকে নিজৰ টাইম স্পেণ্ড কৰিব পাৰে। এইটোত ভাল টাইম স্পেণ্ড হয়। আৰু ধৰক লাইট স্নেক্সৰ এৰেঞ্জমেণ্ট থাকিব। ফিজিকেল এক্টিভিটিৰ লগত অকণমান ধৰক ফেমিলিৰ কাৰণে এটা আউটিঙো হৈ গ'ল। ইয়াত আমি এইটো অকণমান ফিউচাৰলৈ প্ৰফেচনেল ৱেটো নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। কিছুমান ফুটবল ছেমিনাৰ অৰ্গেনাইজ হ'ব। ফৰিদাবাদৰ পৰা এটা ফুটবল এছ'চিয়েশ্যনৰ লগত আমাৰ অলৰেডি মানে কথা হৈছে। তেওঁলোকে চাগে নেশ্যনেল লেভেলৰ কোচ ইয়াত প্ৰভাইড কৰিব, আৰু তেওঁলোকে ইয়াত 60 ডেইজৰ এটা ছেমিনাৰ অৰ্গেনাইজ কৰিব য'ত তেওঁলোকে টেলেণ্ট স্কাউট কৰিব বিচাৰে। চিমিলাৰলি শিকিবলৈ কিমান খৰচ পৰিব এইবিলাক এতিয়ালৈকে আমি একো ফেডাৰেশ্যনৰ পৰা একো ইনষ্ট্ৰাকশ্যনছ পোৱা নাই। ফেডাৰেশ্যনৰ পৰা যি আহিব, কিন্তু যিমানে যি নহওক আমি এইটো প্ৰাইচিংটো বহুত বেছি ফ'কাছ কৰা নাই। আমাৰ এটলিষ্ট ইনিচিয়েল কাপল অফ ইয়াৰ্ছত আমাৰ টাৰ্গেট এইটোৱে থাকিব যে মেক্সিমাম যাতে ইনভলভমেণ্ট হয়, আৰু বিশেষকৈ সৰু বাচ্ছাবিলাক আপ টু ক্লাছ 9-10 বাচ্ছাবিলাকে যাতে ইয়াত শিকিবৰ কাৰণে চান্সটো পায়। both the games, ফুটছল আৰু পিকল বলৰ কাৰণেতো আমাৰ ইয়াতে ছামাৰ কেম্প এটা প্লেন কৰা গৈছে। অলৰেডি আমি মানে আলোচনা ষ্টাৰ্ট কৰিছোঁ, যোনটোত নেশ্যনেল চেম্পিয়ন দুজনমানে ইয়াত এখন ছেমিনাৰ কৰিব, আৰু ইয়াৰ পৰা তেওঁলোকে টেলেণ্ট স্কাউট কৰি পিনে আগত নেশ্যনেল লেভেলত যোনখিনি আমাৰ টুৰ্ণামেণ্ট হৈ আছে, যোনটো আমি নৰ্থ ইষ্টৰ মানুহে এতিয়ালৈকে গমেই পোৱা নাই, সেইখিনি টেলেণ্ট ইয়াৰ পৰা স্কাউট কৰি পিনে তেওঁলোকে নেশ্যনেল প্লেটফৰ্মলৈকে লৈ যোৱাৰ কাৰণে চেষ্টা কৰিব। মানে চিন্তাধাৰা এনেকুৱা ধৰণৰ, যিহেতু এতিয়া আমাৰ বৰ্তমান সময়ত মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালী হওক বা যুৱক যুৱতীসকলৰ মানে খেলা ধূলাৰ যদিও আগ্ৰহ আছে, কিন্তু তেওঁলোকে উপযুক্ত মানে স্থান নোপোৱাৰ বাবে তেওঁলোকে বহুত ক্ষেত্ৰত পিছ পৰি গৈছে। গতিকে সেইকাৰণেই আমি এই যুৱক যুৱতীসকলৰ মানে শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণেই আমি ব্যৱস্থাটো কৰিছোঁ, যাতে যিসকলে সেইখিনি সুবিধা মানে বাহিৰত আগতে আমি ধৰক সৰুকালত যেনেকৈ আমি ধৰক মানে এনেকুৱা আমাৰ মুকলি পথাৰ আছিলে, আমি পথাৰ এইবিলাকত খেলিবলৈ পাইছিলোঁ, কিন্তু এতিয়া আমি তাৰ পৰা আমি বঞ্চিত হৈছোঁ। তো গতিকে কি হৈছে, আমি এনেকুৱা ধৰণৰ আমি
এটা পৰিৱেশ গঠন কৰিছোঁ, যিটো পৰিৱেশত মানে ল'ৰা ছোৱালীবিলাকে খেলিব পাৰে। ইয়াত শিকিবলৈ হ'লে কেনেকৈ কি যোগাযোগ কৰিব লাগিব? ইয়াত শিকিবলৈ কাৰণে আমি আৰু কিছুদিন পিছত আমি কোচ ৰাখিম, কোচে শিকাব। নহয়, কেনেকৈ যোগাযোগ কৰিব? ছাত্ৰ ছাত্ৰীসকল যদি ইয়ালৈ আহে, যিখিনি খেলিবলৈ শিকিবলৈ ইচ্ছা প্ৰকাশ কৰিব, তেওঁলোকে কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব? আমাৰ যোগাযোগ মানে তো এতিয়া ধৰক আপোনালোকৰ মিডিয়াৰ যোগেদি মানুহে গম পাবই, আৰু ইনষ্টাগ্ৰামত আমাৰ আপোনালোকক আপোনালোক আপডেটবিলাক দি থকা হ'ব। আৰু আমাৰ আগফালে যিখন আমাৰ ফলক লগাই থোৱা আছে, তাত এইখন কি জেগা বুলি কয়? এইডোখৰ আপোনাৰ যোৰহাট বাইপাছ বুলি ক'ব, যোৰহাট বাইপাছে হ'ব আৰু হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।